নমস্কাৰ চিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা অনুপ্ৰৱেশকাৰী সমস্যাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এপিচিচিৰ সভাপতি ৰিপুন বৰাৰ অনুপ্ৰৱেশকাৰী সমস্যা বিজেপিয়ে সমাধান কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰে ৰিপুন বৰাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতো কিয় এনআৰসি কাৰ্যকৰী হোৱা নাই বুলি সংবাদমেলত প্ৰশ্ন কৰে ৰিপুন বৰাই আনহাতে বিজেপি দিনত মাত্ৰ 51 জন বিদেশীহে বহিষ্কাৰ হোৱাৰ বিপৰীতে কা আনি অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধান কৰাৰ কথা কোৱা অমিত শাহক কটাক্ষ কৰে ৰিপুন বৰাই অমিত শাহ ডাঙৰীয়াই কালি কৈছে যে অনুপ্ৰৱেশকাৰীক একমাত্ৰ ৰোধ কৰিব পাৰিব বিজেপিয়ে অনুপ্ৰৱেশকাৰীক ৰোধ কৰিব পাৰিব বোলে বিজেপিয়ে আৰু কৰিছে তাৰ উত্তৰত মই অমিত শাহ ডাঙৰীয়াক মই প্ৰশ্ন সুধোঁ যে প্ৰথম কথা হ'ল এনআৰসি কাৰ আণ্ডাৰত হৈছে গৃহমন্ত্ৰীৰ আণ্ডাৰত এনআৰচিও সেই একেই আৰজিআই আণ্ডাৰত আৰু গৃহ মন্ত্ৰণালয়ৰ আণ্ডাৰত এই এনআৰচিত যেতিয়া ড্ৰাফ্ট পাব্লিছ হৈছিল 40 লাখ মানুহৰ নাম কৰ্তন হৈছিল আৰু 40 লাখ মানুহৰ নাম কৰ্তন হওঁতে আপুনি পাৰ্লিয়ামেণ্টত অতি গৌৰৱেৰে ঘোষণা কৰিছিল যে এই গোটেই 40 লাখ ঘুচপেটীয়া আৰু এটা এটাকে বিচাৰি আমি এওঁলোকক অসমৰ পৰা বহিষ্কাৰ কৰিম সেইটো হৈছে আপোনাৰ বিদেশী বহিষ্কাৰৰ আপোনাৰ দায়বদ্ধতা আৰু আজি এনআৰসি যেতিয়া ফাইনেল হ'ল ঠিক আছে 40 লাখ নহ'ল 19 লাখ নাম বাদ পৰিল তে 19 লাখ নাম বাদ পৰাৰ পিছত আজি আপুনি এই এনআৰসি গৃহীত কৰিবৰ কাৰণে কি ব্যৱস্থা কাৰণ বিদেশী সমস্যা সমাধানৰ এটা ডাঙৰ পদক্ষেপ হৈছে এনআৰসি অনুপ্ৰৱেশ সমস্যা সমাধানৰ ডাঙৰ পদক্ষেপ হৈছে এটা এনআৰসি তে এনআৰসি আপুনি আজি সুপ্ৰিম কোৰ্টে নিৰ্দেশ দিয়াৰ পিছত এনআৰসি গৃহীত কৰিবৰ কাৰণে এনআৰসি কাৰ্যকৰী কৰিবৰ কাৰণে এনআৰসিৰ যোগেদি আইডেণ্টিটি কাৰ্ড দি ভাৰতীয় নাগৰিকবিলাকক চিনাক্ত কৰি বিদেশী তাৰ পৰা উলিয়াবৰ কাৰণে যিবিলাক পদক্ষেপ আপুনিতো একো নকৰিলে এডিএফ সৰু দল প্ৰধান দল নহয় আমি লক্ষণ ৰেখা আঁকি দিম এই ৰেখা কোনেও অতিক্ৰম কৰিব নোৱাৰে কংগ্ৰেছ এডিএফৰ মিত্ৰতা সন্দৰ্ভত সংবাদমেলত মন্তব্য কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আমিতো এটা গ্ৰেণ্ড এলায়েন্স কৰিব খুজিছো ইউডিএফ মাইনৰ পাৰ্টনাৰ মেজৰ পাৰ্টনাৰটো কেতিয়াও নহয় কংগ্ৰেছৰ নেতৃত্বতে হ'ব আৰু আমি লক্ষ্মণ ৰেখাও কংগ্ৰেছ দলে আমাৰ যিবিলাক সকলোকে আমি সন্মান কৰিম মৰ্যাদা দিম অকল ইউডিএফেই নহয় চিপিআই এম চিপিআই এমএল আনকি আঞ্চলিক গণমৰ্চা বা আৰু হয়তো আৰু সমভাৱাপন্ন সমগোত্ৰীয় কোনোবা আহিব পাৰিব কিন্তু আমি লক্ষ্মণ ৰেখা আঁকি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কমন মিনিমাম প্ৰগ্ৰেমৰ ভিত্তিতে এই এলায়েন্স হ'ব আৰু ইউডিএফেও যদি কিবা কমিউনেল এতিয়ালৈকে তেওঁলোকে কৰা নাই বুলি ভাবোঁ আমি যদি ইউডিএফেও যদি কিবা কমিউনেল এনেকুৱা ধৰণৰ চিন্তা চৰ্চা বা এনেকুৱা ধৰণৰ মত প্ৰকাশ কৰে কংগ্ৰেছে সেইটো কেতিয়াও বৰদাস্ত নকৰে এই কথাটো মই স্পষ্ট কৰিছোঁ আজমলে সাম্প্ৰদায়িক মন্তব্য তেওঁ যি কৰিছে সেইদিনা আমি যিটো পাইছোঁ আমি তেখেতসকলক জনাই দিছোঁ যে এইটো এনেকুৱা ধৰণৰ কাৰো অনুভূতিত আঘাত কৰা মন্তব্য আমি আমাৰ অংশীদাৰসকলে কোনেও ক'ব নালাগে আমি কিন্তু এটা কথা ঠিক আজমলে কিন্তু এণ্টি হিন্দু কেতিয়াও কথা কোৱা নাই দুটা বস্তু আছে আপোনালোকে যিমান চাওক এণ্টি হিন্দু কোৱা নাই তেওঁলোকে যেনেকৈ এণ্টি মুছলিম কথাবিলাক কৈ আছে এখন ধৰ্মনিৰপেক্ষতা তেওঁলোকে অপেনলি এণ্টি মুছলিম শব্দ মুছলিমৰ বিৰুদ্ধে ঘৃণা সৃষ্টি কৰাৰ কথাবিলাক কৈ আছে কিন্তু এআইইউডিএফে কেতিয়াও হিন্দুৰ বিৰুদ্ধে ঘৃণাৰ সৃষ্টি কৰাৰ কথা কিন্তু বেলতলাৰ জামে মছজিদত 15জনীয়া দলৰ প্ৰৱেশক লৈ উত্তেজনাৰ সৃষ্টি হৈছে মছজিদত প্ৰৱেশ কৰি নামাজ পঢ়ি থকাত সন্দেহ হয় একাংশ লোকৰ নামাজৰ নিয়ম নীতি বিসংগতি দেখি সোধা পোছা কৰে ৰাইজে আৰু পৰিচয় বিচৰাত পলায়নৰ চেষ্টা চলায় 15জনীয়া দলটোৱে তাৰপিছত উপস্থিত ৰাইজে কৰায়ত্ব কৰে 9জন যুৱকক আৰু ধৃত যুৱক কেইজন অন্য ধৰ্মৰ বুলি স্বীকৃতি দিয়ে ৰাইজক মছজিদ কমিটিয়ে 9জন যুৱকক গতাই দিয়ে আৰক্ষীক বাকি কেইজন যুৱকে পলায়ন কৰে মছজিদৰ পৰা আৰু কি উদ্দেশ্যৰে মছজিদত প্ৰৱেশ কৰিছিল
তাক লৈ এতিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। প্ৰায় 12-15 জনীয়া গ্ৰুপ এটা মছজিদত এজন দুজনকৈ সোমাই আহিলে। আমি ভাবিলোঁ মছজিদ হয়, তো নামাজ পঢ়িব আহিব পাৰে, নামাজৰ সময় হৈছিলে। তেওঁলোকে জোতা চেণ্ডেল খুলি হাত ভৰি ধুলে, ধুই সন্মুখত আহি থিয় দিলে। মই সুধিলোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে? তেওঁলোকে ক'লে যে আমি তিনিচুকীয়াৰ পৰা আহিছোঁ, ফুৰিব আহিছোঁ, নামাজৰ সময় হ'লে গতিকে মছজিদত সোমাইছোঁ নামাজ পঢ়াৰ উদ্দেশ্য। ভাল কথা, আৰু মছজিদতো সকলো আহিব পাৰে, কাৰো বাধা নাই। তেওঁলোকে আহি মছজিদত সোমালে ভিতৰত। যেতিয়া নামাজত বহিলে, বহাওঁতে আমাৰ দুজনে দেখা পালে যে তেওঁলোকে ভুল পদ্ধতিৰে নামাজ পঢ়ি আছে। আমাৰ অলপ সন্দেহ হৈ গ'ল। নামাজ শেষ হোৱাৰ পাছত আমাৰ ইমাম চাহেবে ক'লে যে যিহেতু পুলিচ প্ৰশাসনৰ পৰা মানে ইনষ্ট্ৰাকশ্যন আছে যে অচিনাকি মানুহ যদি বেছি সংখ্যাত মছজিদত আহে তেওঁলোকৰ পৰিচয় পত্ৰ বিচাৰিব লাগে। সেই উদ্দেশ্যে আমাৰ ইমাম চাহেবে তেওঁলোকৰ পৰা পৰিচয় পত্ৰ বিচাৰিলে। তেনেকুৱাতে এজনে মানে থিয় হৈ ক'লে যে হাম আছামিজ নেহি সমজতা হে, আব হিন্দী মে বলিয়ে। ইমাম চাহেবে তেখেতৰ পৰা হিন্দীতে মানে আইডেণ্টিটিবোৰ বিচাৰিলে। বিচাৰোঁতে তেওঁ তৰ্ক বিতৰ্কত লিপ্ত হ'ল ইমাম চাহেবৰ লগত। আজি আমি হাৰ্পিক আৰু নিউজ 18 কেম্পেইনৰ মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোহি। 26 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ বিভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত। আহকচোন চাওঁ এক বিশেষ প্ৰতিবেদন। स्वच्छता और पानी। उत्तर प्रदेश सरकार का यह प्रयास है कि जल संसाधन का विवेकपूर्ण उपयोग करते हुए इसका नियोजित प्रबंधन किया जाए। विगत 2 दशकों में विभिन्न कारणों से भूगर्भ जल की मांग में अप्रत्याशित वृद्धि हुई है, जिससे जहां एक ओर जल की उपलब्धता में कमी आई, वहीं दूसरी ओर जल पलायन की समस्या भी उत्पन्न हुई है। इसे ध्यान में रखकर जल संरक्षण से जुड़े कार्यक्रमों के संबंध में व्यापक स्तर पर जागरूकता सृजन करना आवश्यक है। इस दृष्टि से मिशन पानी कार्यक्रम का संचालन अत्यंत उपयोगी है। हमको बचानी है ये जिंदगानी। ছিকিম সীমান্তত চীনা সৈন্যৰ আগ্ৰাসন প্ৰতিহত, স্থিতাৱস্থা ভংগ কৰি ভাৰতত প্ৰৱেশৰ চেষ্টা, LAC অতিক্ৰমৰ চেষ্টা চীনা সৈন্যৰ। ভাৰতৰ পক্ষত 20 জন চীনা সৈন্য আহত হৈছে আৰু সংঘৰ্ষত আহত হয় 4 জন ভাৰতীয় সেনা জোৱানো। বৰ্তমানো ছিকিমৰ সীমান্তত অব্যাহত আছে উত্তেজনা। সম্প্ৰতি ভাৰতীয় সেনাৰ নিয়ন্ত্ৰণত আছে পৰিস্থিতি। নাকুলা সীমান্তত এই উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে। 20 জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা। এইটো সৰু ঘটনা বুলি সেনাৰ সূত্ৰত প্ৰকাশ কৰা হৈছে আৰু সীমান্তৰ নিয়ম অনুসৰি নিয়ন্ত্ৰণ কৰা হৈছে পৰিস্থিতি বুলি জানিবলৈ দিয়া হৈছে। DIG ভায়োলেট বৰুৱালৈ গণৰাজ্য দিৱসত বিশেষ সন্মান যাচা হৈছে। অসম আৰক্ষীয়ে DIG বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক। সম্প্ৰতি ভায়োলেট বৰুৱালৈ BTRত কৰ্মৰত হৈ আছে আৰু অসমৰ আন 13 গৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষীৰ মেডেল। আৰক্ষী মেডেল লাভ কৰিছে সুশান্ত বিশ্ব শৰ্মা, মলিছুদ্দিন আহমেদ, অমৃত ভূঞা, দেৱাশিষ শৰ্মা, দীপক বৰা, ইমামুদ্দিন চৌধুৰী, ডিম্বৰাম তেৰাং, নিৰঞ্জন দাস, আনোৱাৰ হুছেইন বৰভূঞা, পংকজ মহন্ত, জিতেন্দ্ৰ কুমাৰ সিং, হেমেন দাস আৰু অনিল ৰাজবংশীয়ে। DIG ভায়োলেট বৰুৱালৈ গণৰাজ্য দিৱসত বিশেষ সন্মান দিয়া হৈছে। অসম আৰক্ষীয়ে DIG বৰুৱালৈ ৰাষ্ট্ৰপতিৰ পদক দিয়া হৈছে। সম্প্ৰতি ভায়োলেট বৰুৱা BTRত কৰ্মৰত হৈ আছে আৰু অসমৰ আন 13 গৰাকী আৰক্ষী বিষয়ালৈ আৰক্ষী মেডেল আগবঢ়োৱা হৈছে। আৰক্ষী মেডেল লাভ কৰিছে সুশান্ত বিশ্ব শৰ্মা, মলিছুদ্দিন আহমেদ, অমৃত ভূঞা, দেৱাশিষ শৰ্মা, দীপক বৰা, ইমামুদ্দিন চৌধুৰী, ডিম্বৰাম তেৰাং, নিৰঞ্জন দাস, আনোৱাৰ হুছেইন বৰভূঞা, পংকজ মহন্ত, জিতেন্দ্ৰ কুমাৰ সিং যাদৱ, হেমেন দাস আৰু অনিল ৰাজবংশী। গণৰাজ্য দিৱসত দিল্লী কঁপাবলৈ সাজু হৈছে প্ৰতিবাদী কৃষকসকল। দিল্লী আৰক্ষীৰ অনুমতি পোৱাৰ পিছত 25 লাখ ট্ৰেক্টৰেৰে সুদীৰ্ঘ ৰেলীৰ বাবে সম্পূৰ্ণ হৈছে প্ৰস্তুতি। কৃষকৰ বেশত দুৰ্বৃত্তৰ যিকোনো কুটাঘাত প্ৰতিৰোধৰ বাবে এতিয়া সষ্টম হৈ আছে দিল্লী আৰক্ষী। এফালে গণৰাজ্য দিৱস, আনফালে কিষাণ গণতন্ত্ৰ পেৰেড। দিল্লীত চৰকাৰৰ সমানে কৃষকৰ যুদ্ধকালীন প্ৰস্তুতি। 3খন কৃষি আইন বাতিলৰ দাবীত 2 মাহ ধৰি দিল্লী অৱৰোধ কৰি ৰখা প্ৰতিবাদী কৃষকক
ট্ৰেক্টৰ ৰেলীৰ চৰ্ত সাপেক্ষ অনুমতি দিল্লী আৰক্ষীৰ। কিন্তু গণৰাজ্য দিৱসৰ চৰকাৰী কাৰ্যসূচীৰ পাছতহে আৰক্ষীয়ে দিল্লীত প্ৰৱেশৰ অনুমতি দিছে কৃষকক। কিছুদিন ধৰি ছ'চিয়েল মিডিয়াত চলা অপপ্ৰচাৰৰ বাবেই কিষাণ গণতন্ত্ৰ পেৰেডক লৈ হস্তম হৈছে দিল্লী আৰক্ষী। পাকিস্তানৰ পৰা পৰিচালিত ৩০৮টা টুইটাৰ হেণ্ডেলত দিনে নিশাই চলা অপপ্ৰচাৰৰ পৰিণতিত সম্ভাৱ্য কুটাঘাত ৰোধিবলৈ সাজু হৈছে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীও। তাৰ মাজতেই কিষাণ গণতন্ত্ৰ পেৰেডৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে প্ৰতিবাদী কৃষকে। ২৬ জানুৱাৰীত দিল্লী সীমান্তৰ সিংঘু, টিকৰি আৰু গাজীপুৰৰ পৰা ৩টা পৃথক পথেৰে আৰম্ভ হ'ব ট্ৰেক্টৰ ৰেলী। সিংঘুৰ পৰা সঞ্জয় গান্ধী ট্ৰান্সপৰ্ট নগৰ আৰু বাওনা হৈ ৰাওনা হ'ব প্ৰথমটো সমদল। ৬২ কিলোমিটাৰ জোৰা দ্বিতীয়টো ৰেলী টিকৰিৰ পৰা নাংলৈ নাজফৰগড় হৈ গতি কৰিব ঝাৰুদালৈ। গাজীপুৰৰ পৰা অপচৰা আৰু হাপুৰ হৈ আগবাঢ়িব তৃতীয়টো ট্ৰেক্টৰ সমদল। কুন্দিল মানিচাৰ পালৱাল এক্সপ্ৰেছৱেত সমবেত হ'ব ট্ৰেক্টৰৰ এই তিনিওটা ৰেলী। ট্ৰেক্টৰ ৰেলীত অংশ ল'বলৈ ইতিমধ্যেই দিল্লীত গোট খাইছে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পঞ্জাৱ, ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ হাজাৰ হাজাৰ কৃষক। দেশৰ ৪০ লাখ পঞ্জীকৃত ট্ৰেক্টৰৰ ভিতৰৰ ২৫ লাখেৰেই দিল্লীৰ ৰাজপথত ৰেলী উলিওৱাৰ পৰিকল্পনা প্ৰতিবাদী কৃষকৰ। প্ৰতিখন ট্ৰেক্টৰৰ সন্মুখত থাকিব একোখন জাতীয় পতাকা। দেশভক্তিমূলক গীতেৰে মুখৰ হ'ব ৰেলী। সৰ্বোচ্চ ৫জন লোক থাকিব একোখন ট্ৰেক্টৰত। দিল্লী আৰক্ষীৰ সকলো নিৰ্দেশ আখৰে আখৰে পালন কৰাৰ আশ্বাস দিয়া কৃষক নেতৃত্বই উত্তৰ প্ৰদেশ আৰক্ষীৰ বিৰুদ্ধে আনিলে কিছু গুৰুতৰ অভিযোগ। ৰেলীত অংশ ল'বলৈ অহা কৃষকৰ ট্ৰেক্টৰক ডিজেল নিদিবলৈ তেল ডিপোসমূহক গাজীপুৰ আৰক্ষীয়ে নিৰ্দেশ দিয়াৰ অভিযোগ কৃষক সমাজৰ। আনহাতে একাংশ কৃষকক চৰকাৰে গৃহবন্দী কৰাৰো অভিযোগ আনিছে সমাজবাদী পাৰ্টীয়ে। দিল্লীৰ দৰে মহাৰাষ্ট্ৰতো ক্ৰমাৎ তীব্ৰতৰ হৈছে কৃষকৰ প্ৰতিবাদ। ৰাজ্যখনৰ ২১খন জিলাৰ পৰা অহা হাজাৰ হাজাৰ কৃষক চামিল হৈছে প্ৰতিবাদত। নাছিকৰ পৰা ১৮০ কিলোমিটাৰ পদযাত্ৰা কৰি মুম্বাইৰ আজাদ ময়দানত সমবেত হৈছে প্ৰতিবাদী কৃষকসকল। মুম্বাইত কৃষকক সম্বোধন কৰিলে NCP নেতা শৰদ পাৱাৰে। এনেদৰেই বিৰোধীৰ সমৰ্থনেৰে সবল হোৱা প্ৰতিবাদী কৃষকে অধিক মুখৰ হৈছে ৩খন কৃষি আইন বাতিলৰ দাবীত। উল্লেখযোগ্য যে দেশৰ গণৰাজ্য দিৱসত কৃষকৰ এই ৰেলীয়ে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ। ইতিমধ্যেই বহু বিদেশী সাংবাদিক আহি উপস্থিত হৈছেহি নতুন দিল্লীত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি আমি হাৰ্পিক আৰু নিউজ 18ৰ কেম্পেইন মিছন পানীৰ এক বিশেষ স্থানত আহি উপস্থিত হৈছোহি। ২৬ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা ৱাটাৰথনৰ বাবে দেশৰ বিভিন্ন কোণৰ পৰা আমালৈ আহিছে সহায়ৰ হাত। আহকচোন চাওঁ এক বিশেষ প্ৰতিবেদন। स्वच्छता और पानी। आप जानते हैं कि पीछे के दिनों में जब जल संरक्षण का विषय आया था तो छात्र 1 लीटर एक छात्र ने 1 लीटर पानी को बचाया था और करोड़ों लीटर प्रतिदिन ये पानी की बचत की थी। मेरा फिर निवेदन रहेगा, क्योंकि इस देश में 33 करोड़ से भी अधिक छात्र छात्रा हैं, मैं उनसे निवेदन करूंगा और उनके माता पिता को भी यदि निवेदन होगा तो 100 करोड़ से भी अधिक लोगों को ये सीधा मेरा निवेदन पहुंच रहा है कि मैं आपसे अपील करता हूं कि जल के संरक्षण की दृष्टि से आप हमेशा आगे आए हैं, जल का संरक्षण करें। हमको बचानी है ये जिंदगानी। চিটি 18ত আছে আৰু খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। যেতিয়া মোৰ চকুৱে কথা কয় তেতিয়া ই এক হাস। 1000ৰো অধিক ভোটত জয়লাভ কৰে কমলাকান্ত গগৈয়ে। সংবাদ মেলযোগে ঘোষণা প্ৰধান সম্পাদক বাবুল বৰাৰ। নগাঁওস্থিত সংঘৰ মুখ্য কাৰ্যালয়ত ভোট গণনা সম্পন্ন। বহু বছৰ ধৰি শংকৰ সংঘৰ হৈ একনিষ্ঠভাৱে সেৱা আগবঢ়াই আহিছে কমলাকান্ত গগৈয়ে। পদাধিকাৰ পদত নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাত নামিছিল গোলাঘাট জিলা শাখাৰ পবিত্ৰপান বৰা আৰু মৰিগাঁও জিলা শাখাৰ ডক্টৰ পুনিৰাম পাত্ৰ।
বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত উলিওৱা হৈছে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি 4 দিনীয়াকৈ আয়োজন কৰা হৈছে। কেডিএছৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে কোকৰাঝাৰত উলিওৱা হৈছে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিটিআৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে 4 দিনীয়াকৈ আয়োজন কৰা হৈছে এই কাৰ্যসূচী। কেডিএছে খেলপথাৰৰ পৰা আৰম্ভ হোৱা শোভাযাত্ৰাত বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। 4 দিনীয়াকৈ আয়োজন কৰা হৈছে এই বৰ্ষপূৰ্তি অনুষ্ঠান। বিটিআৰ থকা প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ বিকাশত গুৰুত্ব প্ৰদান কৰা হ'ব। গাঁৱে ভূঞে থকা জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহক উলিয়াই আনিবলৈ বিটিচি প্ৰশাসনে কাৰ্যপন্থা গ্ৰহণ কৰিব। বিটিআৰ চুক্তিৰ বৰ্ষপূৰ্তি উপলক্ষে আজি মুছলপুৰত অনুষ্ঠিত এক সাংস্কৃতিক কাৰ্যসূচীত অংশ লৈ এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি বিটিআৰ চুক্তি ৰূপায়ণ হ'ব। বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৰ উপস্থিতিত সাংস্কৃতিক সমাৰোহত বড়ো চিখলাৰ বাগুৰুম্বা, চান্তাল জনগোষ্ঠীৰ চান্তালী নৃত্য, গোৰ্খা বিহু, ৰাভা হাছং জনগোষ্ঠীৰ নৃত্যৰে মুখৰিত হয় মুছলপুৰৰ দুৰ্গা মন্দিৰ চৌহদ। আৰু ইয়াৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে ফ্লেগ অফ কৰি উদ্বোধন কৰা শোভাযাত্ৰাত মুছলপুৰ চহৰৰ মাজেৰে সমদল কৰি লৈ যোৱা হয়। শোভাযাত্ৰাত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলেও অংশগ্ৰহণ কৰে। আমি বিচাৰিছোঁ কি বড়োলেণ্ডৰ ভিতৰত যিখিনি জাতি জনগোষ্ঠী আছে সকলোৰে সংস্কৃতি জীৱিত থাকিব লাগে আৰু সংস্কৃতিৰ বিভিন্ন দিশত আগবাঢ়ি যাব লাগে, সেইটো আমি বিচাৰোঁ। আৰু সেই সংস্কৃতিবিলাক অকল মানে আমাৰ অঞ্চলত নহয়, ৰাজ্যখনত নহয়, দেশত নহয়, এইটো বিশ্বৰ দৰবাৰত এইটো প্ৰতিষ্ঠা হ'ব লাগে। গোটেই বিশ্বই জানিব লাগে যে ইয়াত ৰাভা সংস্কৃতি আছে, গাৰো আছে, মদাহী আছে, বড়ো আছে, শৰণীয়া আছে, আদিবাসী আছে, গোৰ্খা আছে। এইবিলাক সংস্কৃতি যিটো আছে আমাৰ কালাৰফুল কালচাৰ, সেইটো মানে গোটেই পৃথিৱীৰ মানুহবিলাক জানিব লাগে। আৰু তেতিয়াহ'লে আমি কিছুমান ইয়াত প্ৰগ্ৰাম ল'ব লাগিব। আৰু সেইকাৰণে আমি প্ৰথম বছৰতে আমি তেনেকুৱা সাংস্কৃতিক যিটো কাৰ্যসূচী এইটো লোৱা হৈছে। আৰু অনাগত দিনত এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে কোকৰাঝাৰত এটা 5 দিনীয়া ডাঙৰ এটা কালচাৰেল এটা প্ৰগ্ৰাম হ'ব, য'ত নেকি ইথনিক কালচাৰবিলাকৰ তাতে চেমিনাৰ হ'ব, আলোচনী হ'ব আৰু বিভিন্ন মানে গীত মাত যিখিনি আছে ইয়াত শ্ব'কেছ কৰাৰ কাৰণে কোকৰাঝাৰত 5 দিনীয়া কাৰ্যসূচী আমি ল'বলৈ বিচাৰিছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি। আৰক্ষী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণ কৰিলে অন্তিম অনুশীলন। ৰাজ্যবাসীৰ উৎসাহৰ মাজতে উগ্ৰপন্থীৰ কুটাঘাত ৰুধিবলৈ সাজু হৈছে আৰক্ষী প্ৰশাসন। কাইলৈ গণৰাজ্য দিৱস। ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে ৰাজ্যজুৰি। ৰাজ্যৰ জিলাই জিলাই প্ৰশাসনৰ উদ্যোগত চলিছে প্ৰস্তুতি। ঠায়ে ঠায়ে কোভিড প্ৰটকল মানি উদযাপন কৰা হ'ব গণৰাজ্য দিৱস। ধুবুৰী জিলাত প্ৰশাসনৰ উদ্যোগত আৰক্ষী, NCCৰ লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত চলিছে শেষ অনুশীলন। ইফালে কুটাঘাতৰ আশংকাত আৰক্ষীয়ে ঠায়ে ঠায়ে চলাইছে তালাচী অভিযান। কোভিড প্ৰটকল মানি লৈ যিটো গভৰ্ণমেণ্ট ডাইৰেকশ্যনছ আছে সেইটো মানি লৈ আমি তৈয়াৰী কৰি আছোঁ। কিন্তু সেইবাৰ আমাৰ স্কুলৰ ল'ৰা ছোৱালীকক পাৰ্টিচিপেট কৰাৰ কাৰণে অনুমতি দিয়া হৈছে। আৰু ছিকিউৰিটি পইণ্ট অফ ভিউ দিয়ে য়েছ আমাৰ ছিকিউৰিটিটো আৰু বিফট আপ কৰি দিছোঁ। আমাৰ বহুত জ্যাদা নাকা আৰু এইসব পইণ্টছ আমি বঢ়াইছোঁ। গোৱালপাৰাতো জিলা প্ৰশাসন আৰক্ষীয়ে অব্যাহত ৰাখিছে তৎপৰতা। প্ৰতিদিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে দিন ৰাতি 24 ঘণ্টাই আমাৰ তালাচী চলি আছে। ৰাতিও চলি আছে? ৰাতিও চলি আছে, ৰাতি 10টাৰ পৰা ৰাতিপুৱা 5টা বজালৈকে। মঙলদৈ কাছাৰী ময়দানত আৰক্ষী, ছাত্ৰ ছাত্ৰীসকলৰ অন্তিম অনুশীলন। পুলিচ প্ৰশাসনৰ পৰা 4টা প্লেটুনে অংশগ্ৰহণ কৰিব আৰু NCC ফালৰ পৰা 2টা প্লেটুনে অংশগ্ৰহণ কৰিব। কোভিড প্ৰটকল থাকিব। আমি ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেৰেডটো আৰম্ভ কৰিছোঁ। ঠিক তেনেকৈ আমি সমাপ্ত কৰিম বুলি ভাবিছোঁ। ৰঙিয়াত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱসৰ প্ৰস্তুতি।
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আমি প্ৰস্তুতি চলাইছোঁ ইতিমধ্যে NCC স্কাউট গাইড এই দলসমূহে আহি প্ৰেক্টিছ কৰিছে আজি অন্তিমটো দিন আছিল ইয়াৰ উপৰিও সাংস্কৃতিক দলসমূহ এই কাৰ্যক্ৰমত আজি আখৰা কৰা হৈছে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰতো সম্পূৰ্ণ প্ৰস্তুতি পৰ্ব এনেদৰেই ৰাজ্যত অব্যাহত আছে ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি কৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাৰ সম্ভাৱনা ৰাইজৰ উপস্থিতিও সেৰেঙা হোৱাৰ আশংকা শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস উদযাপনৰ বাবে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা খানাপাৰাত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব গণৰাজ্য দিৱস ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে খানাপাৰাত মন্ত্ৰীসকলে বিভিন্ন জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উত্তোলন কৰিব পতাকা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মহানগৰীত টকাৰ উজান ভাস্কৰ নগৰত বৃহৎ পৰিমাণৰ টকা উদ্ধাৰ কৰা হৈছে এঘৰ মানুহৰ চৌহদত উদ্ধাৰ হৈছে 3 বস্তা টকা চানমাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে এই টকাখিনি ঘটনা সন্দৰ্ভত সাহিল আলী উৰফে আশৰাফুল নামৰ এজন লোকক আটক কৰা হৈছে টকাখিনি জাবৰৰ দমৰ পৰা অনা বুলি স্বীকাৰোক্তি দিছে সাহিলে মহানগৰীৰ নয়নপুৰত দিন দুপৰতে চুৰিকাণ্ড সংঘটিত হৈছে BK মেনছন নামৰ এপাৰ্টমেণ্টত চুৰৰ সাফাই অভিযান ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৱাৰ ভাঙি চুৰে চলাই লুটপাট লুটি নিছে চিলিণ্ডাৰ সহ আন বহু সামগ্ৰী CCTV কেমেৰাত বন্দী হৈছে চুৰিকাণ্ডৰ এই সমগ্ৰ দৃশ্য ইফালে চৰম নিৰাপত্তাহীনতাত ভুগিছে এপাৰ্টমেণ্টৰ আৱাসীসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ দৰে নেতাই প্ৰচাৰ চলালেও অসমবাসীক এবাৰ বিজেপি আকৰ্ষিত কৰিব নোৱাৰে এই মন্তব্য অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী চিৰাঙত আয়োজিত দলীয় সভাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শাহৰ অসম ভ্ৰমণক কঠোৰ সমালোচনা কৰি বসুমতাৰীয়ে কয় যে বিগত নিৰ্বাচনত মোদীয়ে বিদেশী বিতাৰণাকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাইজক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছিল কিন্তু কাৰ্যক্ষেত্ৰত সেয়া দেখা নগল দলৰ নেতৃত্বই একোৱে পালন নকৰিলে এবাৰ পুনৰ নিৰ্বাচনৰ প্ৰাক্ষণত পুনৰ অসমলৈ আহি মোদী অমিত শাহে ভাষণ প্ৰদান কৰিলেও ৰাইজক আকৰ্ষিত কৰিব পৰাকৈ একো নাই আনহাতে দলীয় সভাসমূহত ৰাজ্যৰ জ্বলন্ত সমস্যা সম্পৰ্কে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীজন নীৰৱ হৈ থকাত বসুমতাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসমৰ জনসাধাৰণে এইবাৰ ল'বলৈ আছে বিজেপিক ভোট দিবলৈ নাই গতিকে এইটো নিশ্চিত থাকক তেওঁলোকে সময় তেনেকৈ আহিব গতিকে নিশ্চিত থাকক এইবাৰ অসম জাতীয় পৰিষদ দলৰ নেতৃত্বত আঞ্চলিকতাবাদৰ চৰকাৰ হ'ব জাতীয়তাবাদৰ চৰকাৰ হ'ব যিমান অমিত শ্বাহ হওক যিমান নৰেন্দ্ৰ মোদী হওক অসমৰ জনসাধাৰণে এইবাৰ অসমৰ জনসাধাৰণক আকৰ্ষিত কৰিব পৰা কোনো কথাই নাই তেওঁলোকৰ যোৱাবাৰ 16 মে'কে বাদ বিদেশী জানা পাৰেগা সেইটোত আকৰ্ষিত হৈছিল জাতি মাতি বেটি ৰক্ষা কৰিম বুলি সেইটোত আকৰ্ষিত হৈছিল শৰাইঘাটৰ হেকৰণ আকৰ্ষিত হৈছিল এইবাৰ তেওঁলোকক সভ্যতা যুঁজৰ কথা কোনোবা চিঙৰি ঠেটু পালিলেও এইবাৰ আকৰ্ষিত হোৱা নাই নৰেন্দ্ৰ মোদী কি ভাষণ দিলে কোনো মানুহে গমেই নাপায় গতিকে এটা তেওঁলোকে শক্তি প্ৰদৰ্শন কৰিব আহিছে কিন্তু এই শক্তি প্ৰদৰ্শন কৰাৰ সময়ত তেওঁলোকে এতিয়া বিপৰ্যয় ইতিমধ্যে হৈছে গতিকে নিশ্চিত থাকক তেওঁলোকে এইবাৰ অমিত শ্বাহ আহিলেও মোদী আহিলেও একো কাম নিদিয়ে হিমালয় হিমবাহৰ পৰা মেঘালয়ৰ বৰ্ষাহিক্য অৰণ্যলৈ অসমৰ ব্ৰহ্মপুত্ৰ উত্তাল জল তৰংগৰ পৰা ৰাজস্থান তামিলনাডুৰ সংকুচিত হৈ অহা ভূজললৈ লাডাখৰ তুষাৰবৃত মৰুৰ পৰা দমনৰ পিতকিনলৈ ভাৰতৰ জল ব্যৱস্থাৰ বাস্তৱিকতা বিচিত্ৰ দেশখনৰ বৈচিত্ৰ্যৰ দৰে বৈচিত্ৰ্যময় এই বৈচিত্ৰ্যৰ পৰাই আজি আমি দেখুৱাম এক বিশেষ প্ৰতিবেদন स्वच्छता और पानी सोचो तो क्यों है आज सहमा सहमा पानी ये चुपचाप पानी क्यों चलो बदल दे ये कहानी कहानी बचा ले निशानी पूछेगी धरती तब कहाँ थे तुम नदी रो रही थी तब कहाँ थे तुम स्वच्छता और पानी हमको बचानी है ये जिंदगानी চিটি 18 আৰু আছে খবৰ কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি